পুলিচৰো মাৰ খাইছোঁ এইখন ছবি চাবলৈ গৈ 83ত আমি স্কুলত চ' ক'ব নোৱাৰাকৈ মনৰ এটা কোনো সপোন এটা পুহি থলোঁ যে মই ছবিত অভিনয় কৰিম সেই ছবিখন চাই আৰু ভগৱানৰ কিজানি আশীৰ্বাদ দৰ্শকৰ মৰম স্নেহত আজি গৈ ককাদেউতা নাতি আৰু হাতী 2ত মই অভিনয় কৰিছোঁ আৰু মই বুলি নহয় এই ছবিখনত প্ৰত্যেকজন ইউনিট মেম্বাৰ বুলি ক'ব লাগিব টেকনিচিয়ান হওক আৰ্টিষ্টেই হওক সকলোৱে এই ছবিখনত সমানেই কষ্ট কৰিছে ফাইটৰ ছিকুৱেঞ্চত মোৰ 43-44 ডিগ্ৰী চেলচিয়াছ গৰম তাত এই ছিকুৱেঞ্চ কিছুমান কৰা হৈছে আৰু মই এটাই কথা কওঁ যে 3 জুলাইত পৰিয়ালৰ মানে সকলোৱে একেলগে বহি চাব পাৰি ভাল পাব মই এইটো নকওঁ যে আমি অসমীয়া ছবি কৰিছোঁ আপোনালোকে আহক চাবলৈ ছবি ভাল বেয়া কথা আছে আমিতো ভাল পাইছোঁ দৰ্শকে যথেষ্ট ভাল পাইছে আজি প্ৰিমিয়াৰ আহক 3 জুলাইত চাওক ছবিখন চাই নিশ্চয় ভাল পাব এই কথাটো মই আপোনাক অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ চাই দৰ্শক নিৰাশ নহয় এখন ব্যৱসায়িক সফল ছবি পৰিয়ালৰ মানুহে বহি একেলগে উপভোগ কৰিব পাৰিব আৰু মই কি কৰিছোঁ ডাঙৰ কথা নহয় চিনেমাখনক বিশ্বজিৎ বৰা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে লাৰ্জ স্কেলত এখন ডাঙৰ ছবি কৰিছে সকলোৱে আহক ছবিখনৰ মৰম দিয়ক আৰু আশীৰ্বাদ দিয়ক থেংক ইউ